ঘটনাটো প্ৰায় 4:30-4:30মান বজাতে আজি ৰাতিপুৱাই গুৱাহাটীৰ পৰা মাজুলী আহি থাকোঁতে লখিমপুৰ নোপোৱাৰ আগতে তাতে হ'ল আৰু কি জেগা আছিলে এইটো নাওবৈচাতে হৈ গ'ল। তাৰপিছত আমাৰ যাত্ৰী আছিলে মেক্সিমাম 40-ৰ পৰা 45জন। তাৰে এজনক মই দেখা পালোঁ মানে বহিয়ে মানে স্পট ডেড। মোৰ সম্ভৱ তেখেত গাড়ী পিছৰ চিটত আছিলে, নহ'লে মানে শ্লিপাৰত আছিলে। আৰু মই দেখাত তেখেতৰ মানে ভৰি গাড়ীৰ তলত, তো সেইটো মানুহটো বাচাটো বহুত জটিল। সৌভাগ্যক্ৰমে আপুনি ৰক্ষা? মই একচুৱেলি মানে ভাগ্যক্ৰমে মই ৰক্ষা পালোঁ। য'ত ওপৰত এটা ৰড আছিলে মানে গাড়ীৰ ভিতৰতে, সেইটো মানে হাতত এইটো মানে গ্ৰিপটো ধৰি জোৰকৈ ধৰি মই যেনে তেনে বাচিলোঁ। তথাপি শ্লিপাৰত মানে হোৱা মানুহ দুজনে মোৰ ইয়াতে মানে পৰিছে, ওপৰৰ পৰা লাগেজ পৰিছে বা মানে মানুহবোৰ মানে পৰি গৈছে, যিহেতু গাড়ীখন স্পীডত গৈ মানে পাল্টি খাইছে। আৰু পাল্টি খোৱাৰ পিছতো গাড়ীখন পকা ৰাস্তাত মানে শ্লিপ হৈছে। অভাৰ স্পীড আছিলে আৰু সম্ভৱ তেখেতে একচুৱেলি মানে টোপনি আছিলে ড্ৰাইভাৰজন। আৰু স্থানীয় বাসিন্দাই মানে জনোৱা মতে তেওঁলোকে ভালকৈ চিনি পায় বোলে ড্ৰাইভাৰজন মানে নতুন, আৰু তেখেতে তেনেকুৱা নাইট চুপাৰ মানে ড্ৰাইভিং বৰ বেছিকৈ কৰাই নাই। আৰু তেখেত আমাৰ সন্দেহ কৰিছোঁ আমি তেখেতে টোপনি আছিলে। টোপনিয়াই থাকোঁতে এবাৰ গাড়ীখন মুভ কৰিছে ৰাইট চাইডে, এবাৰ মানে মুভ কৰিছে লেফ্ট চাইডে। তাৰপিছত স্পীডত গৈ আৰু পৰিলে, আৰু পৰাৰ পিছতো মানে পাল্টি খোৱাৰ পিছত গাড়ীখন অকণমান চুচুৰিছে, সেয়াই। আৰু এজনেতো স্পট ডেড। বাকীখিনি আৰু হাত ভৰি এনেকৈ কিছুমান গৈছে। বিশেষকৈ মই দেখা মতে চাৰ্জাৰী যিটো মানে ইমাৰ্জেঞ্চি যিটো মেডিকেল লখিমপুৰতে, তাতে মানে ভৰিটোতো সম্পূৰ্ণ মানে বেয়া হৈছে চাগে এজন ব্যক্তিৰ। মই ইয়াতে অকণমান দুখ পালোঁ হাতত, আৰু কঁকালত অকণমান দুখ পাইছিলোঁ বাৰু। মাজুলী কেইজন আছিলে? মাজুলীৰ মই বৰ বিশেষ মই গম নাপাওঁ, কিন্তু যোনে মানে স্পটেড আছিলে তেওঁ আছিলে মাজুলীৰ, আৰু মই আছিলোঁ মাজুলীৰ। বাকীখিনি ধৰক মানে ঢকুৱাখানা বা লখিমপুৰ এনেকুৱা যাত্ৰী আছে। ড্ৰাইভাৰজন লখিমপুৰ? ড্ৰাইভাৰজন মই গম নাপাওঁ বাৰু, অলপ দাড়ি মোচ আছিলে মানুহজন, নতুন ড্ৰাইভাৰ বুলি কৈছে। য'ত মানে এক্সিডেণ্ট হৈছিলে স্থানীয় বাসিন্দা সকলোৱে কৈছিলে মোক। আপুনি মেডিকেল কলেজৰ পৰা আহিছে? মেডিকেল কলেজৰ পৰা, হয়। আচলতে সেই মটৰটো কেনেকুৱা অনুভৱ আছিলে? জীয়াই থাকিম বুলি ভাবিছিলে নে? মইতো একচুৱেলি তেতিয়া ভয় কৰিলোঁ বাৰু, কাৰণ ইমান ডাঙৰ গাড়ীখন, ডাঙৰ এটা শব্দ, প্ৰকাণ্ড শব্দ চাউণ্ড কৰিছে আৰু শ্লিপ হৈছে, পাল্টি খাইছে আৰু মানে চুচুৰিছে পাল্টি খোৱাৰ পিছত। এইটোতো ডাঙৰ এটা মানে ভয়ানক, মই জীৱনত এনেকুৱা দেখা নাই। কিন্তু মই ভগৱানৰ আশীৰ্বাদত মই যেনে তেনে মই মানে বাচি আহিছোঁ। আপুনি কেই নম্বৰ চিটত আছিলে? মই মিডলত 10 নম্বৰ চিটত আছিলোঁ। আপোনাৰ লগত ছিংগুল আছিলে? মই ছিংগুলত আছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।